নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছৰ আজিৰ ভিডিঅ'টো আপোনালোকে যিসকলে গম পাইছে যে এইটো নিউজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজতে এটা আঁচনি মুকলি কৰিছে য'ৰ দ্বাৰা আপোনালোকে 2500 টকাকৈ প্ৰত্যেক মাহে আপোনালোকৰ নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তাতকৈ ডাঙৰ কথা হৈছে এবছৰ অৰ্থাৎ 12 মাহ আপোনালোকে প্ৰত্যেক মাহতে আপোনালোকে 2500 টকাকৈ পাবলৈ সক্ষম হ'ব। আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে বা কোনে কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে পইচাটো পাব সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিব। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কল কৰি দিবা এনেকুৱা ধৰণৰ জব আপডেট বা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকৰ কাৰণে। আৰু ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপৰ গ্ৰুপ বা টেলিগ্ৰামৰ গ্ৰুপকেইটাত জইন হ'ব, যাৰ দ্বাৰা আপোনালোকে ইউটিউবত নিদিয়া বা তেনেকুৱা বহুত জব আপডেট বা জব নটিফিকেশ্যন বা তেনেকুৱা বহুত আপডেট আপোনালোকে সেই গ্ৰুপটোৰ মাধ্যমে আপোনালোকে পাই থাকিব। তেন্তে বলক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। CM জীৱন প্ৰেৰণা স্কিম যোনটো আপোনালোকৰ 2025 আৰু এপ্লাই কৰিছে মান্থলি ফাইনেন্সিয়েল এছিষ্টেণ্ট। আৰু যিহেতু অসম চৰকাৰ অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা যিহেতু এই আঁচনিখন মুকলি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু ইয়াৰ স্ক্ৰীনখনত মই কেনেকুৱা ধৰণৰ কি বিচাৰিছোঁ সবিশেষ আপোনালোকে ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিব। আকৌ এবাৰ কৈছোঁ যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে প্লিজ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত যদি চাবলৈ স্কিমটোৰ নাম দিছে আপোনালোকৰ চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম। আৰু অৰ্গেনাইজেশ্যনখিনিয়ে দিছে স্কিল এমপ্লয়মেণ্ট এনেকৈ ধৰণৰ আপোনালোকৰ যোনখিনি অৰ্গেনাইজেশ্যন আছে সেইখিনি দিছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ যোগ্যতা যদি চাবলৈ যায় গৈছে ফ্ৰেছ গ্ৰেজুৱেট মানে হৈছে যিসকলে ইয়াত ব্ৰেকেট দিছে 25ত অৰ্থাৎ 2025 বৰ্ষত BSc BCom সকলো ধৰণৰ আপোনালোকে যদি গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোড বা এপ্লিকেশ্যন মোডটো হৈছে অনলাইন। এই এই স্কিমটোৰ কাৰণে বা আঁচনিৰ কাৰণে আপোনালোকে অনলাইন যোগে মাধ্যমেৰে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াত আপোনালোকক পাৰ মান্থ 2500 টকাকৈ দিব। আৰু আপোনালোকে এই আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ আপোনাৰ 3 নৱেম্বৰৰ পৰা আবেদন কৰিব পাৰিব। ষ্টাৰ্ট আৰম্ভ হৈ গৈছে যিহেতু। আৰু লাষ্ট ডেট 30 নৱেম্বৰ এই আঁচনিৰ কাৰণে আবেদনৰ অন্তিম তাৰিখ বা লাষ্ট ডেট বুলি ক'ব পাৰে। আবেদনৰ অন্তিম তাৰিখ যিসকলে আপোনালোকে 2025 বৰ্ষত BA BCom বা BSc পাছ কৰিছে তেওঁলোকে সেই স্কিমটোৰ কাৰণে আপোনালোকে বা এই আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া যিহেতু এপ্লাই আৰম্ভ হৈ গৈছে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম। আৰু এই দিছে ধুনীয়াকৈ মেনশ্যন কৰিছে যে কোনে কোনে হেৰি কৰিব আৰু তাৰ হেৰিখিনি স্কিলখিনি কি আছে সেইখিনি ধুনীয়াকৈ দি দিছে। যিহেতু গোটেইখিনি চাই গ'লে বহুত দীঘল হৈ যাব কাৰণ ভিডিঅ'টো আপোনালোকে পোষ্ট কৰি চাই ল'ব। আৰু মই যিহেতু মেইনখিনি আপোনালোকক কৈ গৈছোঁ আপোনালোকে ধুনীয়াকৈ চাই ল'ব। ইয়াত ধুনীয়াকৈ যদি ইয়াত চাই এতিয়া ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেটসকলে কৈছে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন যোনটো পৰ্টেল আছে মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাৰ দ্বাৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আকৌ এবাৰ লাষ্ট ডেটটো কৈছে 30 নৱেম্বৰ। আৰু CM জীৱন প্ৰেৰণা স্কিম ডিটেইলছ যদি চাবলৈ যায় এই আঁচনিৰ ডিটেইলছ যদি চাবলৈ যায় ইয়াত কৈছে আপোনালোকৰ মই কৈছোঁ আঁচনিখনৰ নাম হৈছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। আৰু ডিপাৰ্টমেণ্টখিনি এইখিনি স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট এনেকুৱাবিলাক আছে আপোনালোকৰ। আৰু ফাইনেন্সিয়েল এছিষ্টেণ্ট যদি চাবলৈ যায় ইয়াত 2500 টকাকৈ আপোনালোকক পাৰ মান্থ দিব আৰু 12 মাহ দিব অৰ্থাৎ এক বছৰ আপোনালোকে সম্পূৰ্ণ আপোনালোকে 2500 টকাকৈ পাব। আৰু এইটো লঞ্চ হৈছিলে আপোনালোকৰ 3 নৱেম্বৰ লঞ্চ হৈছে। আৰু 3 নৱেম্বৰৰ পৰা ষ্টাৰ্টিঙো হৈছে লঞ্চ হৈছে ষ্টাৰ্টিং হৈছে প্ৰথমৰ কাৰণে। আৰু ইয়াত যদি আপোনালোকে ধুনীয়াকৈ চাবলৈ যায় তলৰ ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি চাবলৈ যায় ফাৰ্ষ্ট কথাটো হৈছে আপোনালোকে ৰেচিডেঞ্চি অৰ্থাৎ স্থায়ী বাসিন্দা আপোনালোকে অসমত বাস কৰা হ'ব লাগে। অসমৰ স্থায়ী বাসিন্দা হ'লেহে আপোনালোকে এই আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। বেলেগ ৰাজ্য বা বহিঃৰাজ্য হ'লে আবেদন কৰিব নোৱাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি চাবলৈ যায় কৈছে 2025 বৰ্ষত মই প্ৰথমতে উল্লেখ কৰিছোঁ যিহেতু 2025 বৰ্ষত যিসকলে BA BSc BCom বা যিকোনো ধৰণৰ ডিগ্ৰী BA BSc BCom আপোনালোকে যদি কোৱালিফাই কৰিছে বা ডিগ্ৰী আপোনালোকে যদি পাছ কৰিছে বা পাছ আউট হৈছে 2025 চনত তেতিয়াহে আপোনালোকে এইটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু তাৰ আগৰ পিছৰ এতিয়ালৈকে গম পোৱা নাই কিন্তু ইয়াত মেইনলি 2025 বৰ্ষত যিসকলে পাছ আউট হৈছে সেইসকলৰ কথা মেনশ্যন কৰিছে। আৰু এমপ্লয়মেণ্ট ষ্টেটাছ এইবিলাক ধুনীয়াকৈ দিয়া আছে। আৰু এইবিলাক ইমান এটা হেৰি নাই আপোনালোকে মই মেইনখিনি যদি চাবলৈ যায়। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় হেৰিখিনি ৰ'ব মই আপোনালোক তলত আকৌ ধুনীয়াকৈ দেখাই দি আছোঁ ৰ'ব। ইয়াত ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দি দিয়া আছে যিহেতু ইয়াত আছে ভেৰিফিকেশ্যন এণ্ড পে'মেণ্ট টাইম লাইন। ইয়াত যদি আপুনি চাবলৈ যায় ভেৰিফিকেশ্যন বাই ইনষ্টিটিউশ্যন এপ্লিকেশ্যন ইয়াত কৈছে এপ্লিকেশ্যন ছাবমিটেড থ্ৰু দ্য portal will be verified by the respective college universities by 31 December 2025 আপোনালোকৰ এইখিনি ধুনীয়াকৈ দিছে ভেৰিফিকেশ্যন আৰু পে'মেণ্টৰ ক্ষেত্ৰত। আৰু ভেৰিফিকেশ্যন বাই ডিপাৰ্টমেণ্ট দ্য ডিপাৰ্টমেণ্ট উইল কমপ্লিট ইটছ ভেৰিফিকেশ্যন প্ৰচেছ বাই 10 January 2026 এণ্ড প্ৰিপেয়াৰ দ্য ফাইনেল বেনিফিচিয়াৰী লিষ্ট। আপোনালোকৰ ফাৰ্ষ্ট মানে কৈছে আপোনালোকে যে পাছ কৰিছে তাৰ প্ৰুফ হিচাপে আপোনালোকৰ এইখিনি কৈছে যে ইনষ্টিটিউটৰ পৰা ভেৰিফিকেশ্যন লাগিব বা ডিপাৰ্টমেণ্টৰ তেতিয়াহে আপোনালোকৰ হেৰি কৰিব। আৰু এমাউণ্ট ট্ৰেন্সফাৰ ক্ষেত্ৰত চাবলৈ যে আপোনালোকে কৈছে যে
1 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত এইটো আচলতে হেৰি হৈ যাব, যোনটো আপোনাৰ পে'মেণ্ট সেইটো আপোনালোকৰ সোমোৱা আৰম্ভ হ'ব। আৰু এইদৰে আপোনালোকৰ যি মানে হেৰিটো সেই প্ৰচেছকেইটা এইকেইটা হেৰি মাধ্যমে হ'ব। আকৌ এবাৰ কৈছোঁ, যিসকলে এনেকুৱা ধৰণৰ আপোনালোকে BA BC BCom পাছ কৰিছে, আপোনালোকে পাছ আউট হৈছে 2025 বৰ্ষতে, সেইসকলে আপোনালোকে ৰখি নাথাকিব, আপোনালোকে এই পদসমূহৰ কাৰণে বা এই আঁচনিৰ কাৰণে শীঘ্ৰে আবেদন কৰক। এতিয়া আহিছোঁ হাউ টু এপ্লাই ফৰ জীৱন প্ৰেৰণা স্কিম। আপোনালোকে এই আঁচনিৰ কাৰণে কেনেকৈ আবেদন কৰিব। ইয়াত কৈছে ফাৰ্ষ্ট যিসকলে মানে ইলিজিবল হয় বা যোগ্য হয়, সেইসকলে ফাৰ্ষ্ট কি কৰিব, ইম্পৰ্টেণ্ট ৱেব লিংক যোনটো লিংক পাব সেইটোত ক্লিক কৰি আপোনালোকৰ যোনটো পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছবিলাক সেইবিলাক ফিল আপ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছটো দিব। ফিল কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্ট দি আপোনালোকৰ যি হেৰি আছে সেইখিনি আপোনালোকে ফিল কৰি ছাবমিট বাটনটোত ক্লিক কৰি দিব। আপোনালোকৰ এই বস্তুটোৰ কাৰণে বা এই আঁচনিৰ কাৰণে যি আবেদন কৰিছিলে সেই আবেদন হৈ যাব। লাষ্টত যোনখন হাৰ্ড কপি ওলাব বা যোনখন ফৰ্ম ওলাব সেইখন আপোনালোকে থৈ দিব। যিহেতু ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিছে, যিহেতু আপোনালোকে যেতিয়া ফাৰ্ষ্ট এই ৱেব লিংকটোত আপোনালোকে লগ ইন কৰি গোটেইখিনি এপ্লাই কৰা হৈ যাব। তাৰপিছত যেতিয়া আপোনাৰ লাষ্টত ছাকচেছফুলি যেতিয়া আপোনালোকৰ আবেদন হৈ যাব বা এপ্লাই হৈ যাব, লাষ্টত যোনখন ফৰ্ম ওলাব সেইখন থৈ দিব। যিহেতু কোনোবা ক্ষেত্ৰত লাগিব আৰু সেইখন ফৰ্ম একদম ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আপোনালোকে সেইখন ডাউনলোড কৰি থ'ব, সেইখন দৰকাৰ হ'বই আপোনালোকক। আৰু এতিয়া ইম্পৰ্টেণ্ট ডেটছখিনি যদি চাবলৈ যায়, ইয়াত ধুনীয়াকৈ উল্লেখ কৰিছে। যিহেতু লাষ্ট ডেট হৈছে আপোনালোকৰ 30 নৱেম্বৰ, মই প্ৰথমতে কৈছোঁ, আৰু ষ্টাৰ্টিং ডেট হৈছে 3 নৱেম্বৰ। যিসকলে আবেদন কৰিম বুলি ভাবি আছে এই আঁচনিৰ কাৰণে শীঘ্ৰে আবেদন কৰক। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত ধুনীয়াকৈ দিছে এমাউণ্ট ট্ৰেন্সফাৰ হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা, আৰু আপোনালোকৰ এপ্লাই ইন ডেট অৰ্থাৎ আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰ, আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন মই কৈছোঁ যিটো মাজতে যে 31 ডিচেম্বৰ ইনষ্টিটিউট ভেৰিফিকেশ্যনৰ লাষ্ট ডেট। তো আপোনালোকে জানিবলৈ থাকিলে কমেণ্ট কৰিব, আৰু ডেছক্ৰিপশ্যনত দিয়া গ্ৰুপকেইটাত জইন হৈ ল'ব। ধন্যবাদ।